আজিৰ আমাৰ এই নিৰ্বাচনী সভাত আমাৰ মাজত উপস্থিত গুৱাহাটী জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তপন দাস ডাঙৰীয়া, বিমানকোট মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তীৰ্থ মেধি ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কুইন ওজা ডাঙৰীয়ানী, গড়ল তালুকৰ সভাপতি দয়াল দাস ডাঙৰীয়া, জিলা পৰিষদৰ সদস্য কুশল দাস ডাঙৰীয়া, তপন জাখাৰীয়া ডাঙৰীয়া, অনুপ মেধি ডাঙৰীয়া, মিগেন শৰণীয়া ডাঙৰীয়া, অশোক ভৰালী ডাঙৰীয়া, উপস্থিত গড়লবাসী ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে যে অহা 7 তাৰিখে আমাৰ পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব। পঞ্চায়ত ইলেকশ্যনত আমাৰ 3টা ভোট থাকে, সদস্যৰ ভোট, আঞ্চলিক সদস্যৰ ভোট আৰু জিলা পৰিষদৰ ভোট। আগতে ভোট 4টা আছিলে, সদস্যৰো ভোট আছিলে, সভাপতিৰো ভোট আছিলে, আঞ্চলিক সদস্যৰ ভোট আছিলে আৰু জিলা সদস্যৰ ভোট আছিলে। কিন্তু এইবাৰ আমি নতুনকৈ 2টা নিয়ম কৰিছিলোঁ যে গাঁও সভাৰ সদস্যৰ পদত কংগ্ৰেছ, বিজেপি, এজিপি এইটো নাথাকে আৰু সকলোৱে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। সভাপতি কোনে পাতিব? যিসকল মেম্বাৰ জিকি আহিব তেওঁলোকে মিটিং কৰি একোজন সভাপতি নিৰ্বাচিত কৰিব। তাৰ পিছত আঞ্চলিক সদস্য পদত আমি ভোট দিম আৰু জিলা পৰিষদ সদস্য পদত জিলা পৰিষদ সদস্য পদত আমি ভোট দিম। কিন্তু গড়লত আমাৰ 3খন বেলট পেপাৰ নাথাকে, আমাৰ ইয়াত 2খন বেলট পেপাৰ থাকিব। কাৰণ আঞ্চলিক সদস্য পদত ইতিমধ্যে অসম গণ পৰিষদ দলৰ প্ৰতীকত তপন জাখাৰীয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। আৰু এতিয়া কি হ'ব? এখন থাকিব মেম্বাৰৰ বেলট পেপাৰ, এখন থাকিব জিলা পৰিষদৰ বেলট পেপাৰ। জিলা পৰিষদৰ বেলট পেপাৰত হাত থাকিব আৰু পদুম থাকিব, আৰু মেম্বাৰৰ বেলট পেপাৰত কৰবাত টৰ্চ লাইট থাকিব, সূৰ্য থাকিব, বিভিন্ন চিন থাকিব। মই আপোনালোকক 2টা অনুৰোধ কৰিম। মেম্বাৰত যদিও বিজেপিৰ প্ৰাৰ্থী হিচাপে নাথাকে তথাপিতো ভোটদান কিন্তু বিজেপিৰ ভিতৰতে কৰিব, কংগ্ৰেছক ভোট নিদিব। হ'বনে? গতিকে যি জিকিব বিজেপিৰ ভিতৰতে জিকা হাৰা হওক, কিন্তু কংগ্ৰেছখিনিক আমি ভোট নিদিওঁ। হ'ব? লুঙি পাৰ্টিক আমি ভোট নিদিওঁ। হ'ব? আৰু মেম্বাৰত আমি যাকে নিদিওঁ কিয়, জিলা পৰিষদত আমি কিন্তু সকলোৱে পদুম ফুলৰ ছবিত ভোটদান কৰি জয়যুক্ত কৰিম। হ'ব? শ্ৰদ্ধাৰ ৰাইজ, এতিয়া মই এটা নিজৰ কথা ক'ম। আমাৰ জালুকবাৰী সমষ্টি আগতে পাণ্ডু, শুৱালকুছি, বেজেৰা, উত্তৰ গুৱাহাটী এনেকৈ জালুকবাৰী সমষ্টি আছিলে। এতিয়া আমাৰ জালুকবাৰী সমষ্টিৰ পুনৰ গঠন হ'ল আৰু আমাৰ মালিগাঁও, পাণ্ডু আৰু এই আজাৰা, ধাৰাপুৰ, গড়ল এই গোটেই অঞ্চলটো লৈ আমাৰ নতুনকৈ জালুকবাৰী হ'ল। আগতে এই অঞ্চল পশ্চিম গুৱাহাটী সমষ্টিত আছিলে। এতিয়া আমি নতুনকৈ জালুকবাৰী হলোঁ আৰু অহাবাৰ যদি আমাৰ দলে মোক টিকট দিয়ে মই এই জালুকবাৰীতে ইলেকশ্যন উঠিব লাগিব। সেইকাৰণে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে টেষ্ট পৰীক্ষা দিব লাগে নে নাই? এই পঞ্চায়ত ইলেকশ্যনটো মোৰ কাৰণেও এটা টেষ্ট পৰীক্ষা। এইটোত পাছ কৰিলেহে মই মেট্ৰিক দিব পাৰিম। সেইকাৰণে এইবাৰ আপোনালোক সকলোৱে বিজেপি দলক ভোট দিলে
ময়ো টেষ্ট পাছ কৰিম তেতিয়া 26 চনত মই ইয়াতে আহি এমএলএ উঠিব পাৰিম হয় না নহয় টেষ্টত ফেল কৰিলেতো মেট্ৰিক দিব নোৱাৰি না পাৰি গতিকে মোক যদি আপোনালোকে টেষ্টতে ফেল কৰাই দিয়ে মই কেনেকৈ মেট্ৰিক দিম হয়নে সেইকাৰণে এইটো যদিও মই পঞ্চায়তত উঠা নাই এক প্ৰকাৰ মোৰো কাৰণে এইটো টেষ্ট পৰীক্ষা সেইকাৰণে আপোনালোকে যেনে তেনে সকলোৱে বিজেপি দলক ভোট দিব আগতে কোনবাই বোলে কংগ্ৰেছক দিছিলো কোনবাই এজিপিক দিছিলো কোনবাই বিজেপিক দিছিলো বেলেগ কথা এতিয়া আমি সকলোৱে একেলগ হৈ মোদী ডাঙৰীয়াক ভোট দিম বিজেপি দলত ভোট দিম হ'ব আগৰ কথাবোৰ আমি মনত ৰাখি লাভ নাই আগত যোন যি য'ত যেনেকৈ আছিল গ'ল এতিয়া আমি নতুন কৰি এই অঞ্চলটোৰ উন্নতিৰ কাৰণে কাম কৰিম যোৱা এক বছৰত ইয়াতে মই অহা যোৱা কৰি আছো দুই এটা আপোনালোকৰ কাৰণে যি পাৰো মই কৰি দিছো কিন্তু যেহেতু এতিয়াও ৰমেনদা ইয়াত এমএলএ হৈ আছে গতিকে মই ৰমেনদাক বাইপাছ কৰিব খোজা নাই যিখিনি পাৰো লাহে ধীৰে কৰি আছো কিন্তু 26 চনৰ পৰা 100% ইয়াতে উন্নয়নৰ কাৰণে আমি সকলোৱে মিলি কাম কৰিম এতিয়া যিখিনি হৈ আছে সেইখিনি অকণমান আৰম্ভণি এইটো মাত্ৰ ৰাতিপুৱাৰ পোহৰ এতিয়ালৈকে পুৰা ভৰপূৰ দিন হোৱা নাই লাহে লাহে আমি কাম কৰি কৰি গৈ থাকিম শ্ৰদ্ধা ৰাইজ অসমত ৰাইজে আগতেও বহুত চৰকাৰ দেখিছে 2016 চনত প্ৰথম অসমত বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা হয় বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে 2-3 বছৰৰ ভিতৰতে কোভিড আহিলে কোভিডৰ সময়ত ভ্যাকচিন কোভিডৰ সময়ত অক্সিজেন আইসিইউ আমি সকলোৱে নিজক কেনেকৈ পৰিয়ালটোক বচাব পাৰো তাৰ আমি চিন্তাত থাকিলো 2 বছৰ তেনেকৈ পাৰ হ'ল 21ৰ ইলেকশ্যন হ'ল মোক আপোনালোকে অসমৰ ৰাইজে মুখ্যমন্ত্ৰী পাতিলে এতিয়া আপোনালোকে এটা কথা মনত আকৌ এবাৰ চিন্তা কৰক আমাৰ অসমত আগতে 2 মাহ পাৰ নহয় এটা মাহ পাৰ নহয় যত নেকি এটা বোমা বিস্ফোৰণ নহয় কৰবাত নহয় কৰবাত গুলিকাণ্ড হ'বই যোৱা 4 বছৰত আমাৰ ৰাজ্যত কতো বোমা বিস্ফোৰণ নাই কতো গুলিকাণ্ড নাই অসমীয়া বঙালীৰ কাজিয়া নাই অসমীয়া মাৰোৱাৰী অসমীয়া বিহাৰী অসমীয়া বড়ো অসমীয়া মিচিং কাজিয়া পেছাল নাই আৰু আগতে বোলে আজি নামনি অসম বন্ধ মধ্য অসম বন্ধ উজনি অসম বন্ধ নলবাৰী বন্ধ কামৰূপ বন্ধ গুৱাহাটী বন্ধ যোৱা 4 বছৰত আমাৰ অসমত আন্দোলনো নাই এতিয়া যদি 50 গৰাকী মহিলা কবাত একেলগ হৈছে আগতে ভাবিছিলো কিবা আন্দোলন আছে নেকি এতিয়া আমি গম পাওঁ গোটৰ মিটিং আছে আন্দোলন নাই গোটৰ মিটিংৰ কাৰণেহে মহিলাবিলাক গোট খাইছে অসমত 4 বছৰত সম্পূৰ্ণভাৱে অসমৰ পৰিৱেশৰ পৰিৱৰ্তন হ'ল যিখন অসম আমি আগতে দেখিছিলো সেই অসমখন যোৱা 4 বছৰত নাই আন্দোলন কৰা সংস্থাবিলাক নোহোৱা হ'ল চাৰিওফালে এটা শান্তিৰ পৰিৱেশ 1979 চনৰ পিছত প্ৰথমবাৰ অসমৰ মানুহে সুদীৰ্ঘ 40 বছৰৰ পিছত অসমৰ মানুহে আজি শান্তি দেখা পাইছে শান্তি অহাৰ কাৰণে অসমত উন্নতি আহিছে আগতে যত 7খন প্লেন নামিছিলে এতিয়া 100খন প্লেন নামে আজি অসমৰ পৰিৱেশ দ্ৰুত গতিত পৰিৱৰ্তন হ'ল জিলাই জিলাই মেডিকেল কলেজ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং অলপ আগুৱাই গলে আজি পলাশবাৰীৰ পৰা শুৱালকুছিলৈ কিমান বিশাল দলং বনি আছে আপোনালোকে নিজে কল্পনা কৰিব পাৰে সব 4 বছৰৰ ভিতৰত জাগাই জাগাই মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ নতুন ইউনিভাৰ্সিটি আজি আমাৰ অসমত প্ৰতিটো দিনেই নতুন নতুন আঁচনি নতুন নতুন নিৰ্মাণ
ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যন আজি আমাৰ অসমত মানুহে অৰ্থনৈতিক উন্নয়ন দেখা পাইছে প্ৰথমবাৰৰ বাবে আগতে অসম আন্দোলন আলফাৰ আন্দোলন বড়ো আন্দোলন কিবা এটা শেষ হয় আকৌ নতুন কিবা এটা ওলাই কিন্তু যোৱা 4 বছৰত আমি আমাৰ ৰাজ্যখনলৈ এক ভাবিব নোৱাৰা পৰিৱৰ্তন কোনেও কল্পনাও কৰিব পৰা নাছিল যে কেতিয়াবা বড়োলেণ্ডত আন্দোলন নাথাকিব কেতিয়াবা কাৰ্বি পাহাৰ শান্তি হ'ব কেতিয়াবা আমাৰ লৰা ছোৱালী আলফালৈ যোৱা বন্ধ হ'ব আজি আমাৰ ৰাজ্যখনৰ চাৰিওফালে শিক্ষাৰ পোহৰ পৰিছে মহিলাসকলৰ মাজত গোট গঠন হৈছে আৰু মন্দিৰ নামঘৰ সকলো বিলাকে আজি থন ধৰি উঠিছে চৰকাৰে সকলো দিশত সহায় কৰিছে আমাৰ অসমৰ বিহুক বিশ্বৰ দৰবাৰত লৈ গৈছে লাচিত বৰফুকনক বিশ্বই চিনিছে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে আজি চাৰিওফালে অসমৰ সুনাম 4টা বছৰৰ ভিতৰত 40 বছৰে যি সম্ভৱ হোৱা নাছিল 4টা বছৰৰ ভিতৰত আমি অসমৰ আকাশৰ পৰা অন্ধকাৰৰ কলিয়া ডাৱৰ অতৰাই সূৰুজৰ নতুন পোহৰ লৈ আহিবলৈ সক্ষম হলো আজি অসমৰ ইতিহাসত লিখিব যে 79 চনৰ পিছত প্ৰথমবাৰ যোৱা 4টা বছৰ অসমত বন্ধ আন্দোলন সংঘাত একো নাই প্ৰথমবাৰ লৰা ছোৱালীয়ে টকা পইচা নিদিয়াকৈ চাকৰি কি বস্তু তাক বুজি পাইছে আগতে এটা চাকৰিৰ কাৰণে অংগনবাদীৰ কাৰণেও 1 লাখ এছিএছ চাকৰিৰ কাৰণে 1 কোটি টকালৈকে মানুহে টকা দিব লাগিছিল আজি চাকৰিত টকা দিয়াটো বাদে দিয়ক তামোল পান এখনো কোনেও খাব আজি সাহস নকৰে আজি আমাৰ অসমত অসমীয়া ভাৰতীয় মানুহসকলে সাহসেৰে নিজক নিৰাপদ অনুভৱ কৰিছে আমিতো আজাৰাত আছো গড়লত আছো আপোনালোকে চিন্তা কৰক ধুবুৰী মানকাছাৰ গোৱালপাৰাত যি অসমীয়া মানুহ য'ত 10% নাই তাতো যোৱা 4 বছৰত অসমীয়া মানুহ সাহসেৰে আছে আমাৰ ছোৱালী বুৱাৰীক কোনেও এতিয়া বেয়া দৃষ্টিৰে চাব নোৱাৰে গুৱাহাটীৰ কথা মই কোৱা নাই ধুবুৰীটো আজি আমাৰ অসমৰ ছোৱালী বুৱাৰীক কোনেও ৰঙা চকুৰে চাব নোৱাৰে বেয়া চকুৰে চাব নোৱাৰে কাৰণ গম পাই চৰকাৰ আছে অলপো যদি গণ্ডগোল কৰো কত কি হৈ যায় ঠিক নাই আজি অসমত ড্ৰাগছ যিমান বেয়া কাম চলি আছিল বন্ধ কৰিবৰ বাবে চেষ্টা কৰা হৈছে ফৰেষ্ট বিলাকৰ পৰা অবৈধ বাংলাদেশীক উচ্ছেদ কৰা হৈছে আজি আমাৰ চাৰিওফালে অসমীয়া মানুহ বিলাকে নিৰাপদ অনুভৱ কৰিছে চৰকাৰী আঁচনি আহিছে আগতে চৰকাৰী আঁচনি পাবৰ কাৰণে কংগ্ৰেছৰ মিটিঙত নগলে চৰকাৰী আঁচনি নাপাইছিলে আৰু আঁচনি কি আছিলে লুঙি ধুতি খুটা আঠুৱা আৰু কম্বল মিটিং হয় মহিলাসকলক কয় কংগ্ৰেছৰ মিটিঙত আহিব লাগে বোলে কি পাম খুটা পাম মিটিঙত গলো 5000 মহিলা খুটাৰ বান্ডল আছে 200টা তাতে মাৰা মাৰি কাজিয়া পেছাল তাতে হুলস্থুল পুৱাতকৈ নোপোৱা মানুহৰ সংখ্যা বেছি এতিয়া আমি অৰুণোদয় দিওঁ 10 তাৰিখে ধুনীয়াকৈ বেংকৰ একাউণ্টত সোমাই পত্নীৰ একাউণ্টত টকা সোমাইছে বুলি স্বামীয়েও গম নাপায় ইমান লাহে কৰি টকাটো সোমাই যায় হয় না নহয় আগতে কিবা এটা হলে হুলস্থুল আর তার মাজতো কংগ্রেস কেটাই কবাত নহয় কবাত টকা কালেকশন কৰিব চেষ্টা কৰিয়ে থাকিছিল এতিয়া একো নাই সকলো ঠাণ্ডা কলেজত ছোৱালী পঢ়িছে বোলে নিযুত মইনা আঁচনি এজিপি নে নুখুদে বিজেপি নে নুখুদে কংগ্ৰেছ নে নুখুদে মাত্ৰ ফৰ্মখন ফিলআপ কৰি দিও শান্তি মই কৰিব পাৰিলেতেন যে বিজেপি হে নিযুত মইনা পাব বিজেপি হে অৰুণোদয় পাব কিন্তু আমি কৈছো দুখিয়া মানুহখিনিয়ে পাই যাও
আমাৰ ইয়াত বহুতে অৰুণোদয় পাইছে যিখিনিয়ে অৰুণোদয় পোৱা নাই দুখীয়া মানুহ তেওঁলোককো এবাৰ মই গোটেইখিনি অৰুণোদয় দি বিষয়টো একেবাৰে শেষ কৰি দিম যাতে সকলোৱে ধুনীয়াকৈ পাই যাব পাৰে ইয়াৰ লগে লগে মোদী ডাঙৰীয়াই আমাক বিনা পইচাত চাউল দিছে ঘৰত যদি বেমাৰ হৈছে কাৰ্ড আছে 5 লাখ টকালৈকে আমি আয়ুষ্মান ভাৰত আয়ুষ্মান অসম পাইছো কৃষক সন্মান নিধিৰ ধন পাইছে কলেজত বিনামূলীয়া এডমিশন আগতে এডমিশনৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰ পঞ্চায়তৰ সাৰ্টিফিকেট লাগিছিল এইবাৰ মই নিয়ম কৰিছো কাৰো সাৰ্টিফিকেট নালাগে ৰেশন কাৰ্ডখন দেখুৱালে আমি কলেজত এডমিশন পাই যাম লাহে লাহে অসমৰ পৰিবেশ অসমৰ পৰিস্থিতি ডাঙৰ ৰাজ্যবোৰ যেনেকুৱা তামিলনাডু মহাৰাষ্ট্ৰ তেনেকে অসমৰ পৰিবেশ আমি বদলাই লৈ গৈ আছো বুলে গাড়ী চলাবৰ কাৰণে লাৰ্নাৰ লাইসেন্স লাগে কম্পিউটাৰতে পাই গল যাবৰ কাৰণে প্ৰয়োজন নাই লাহে লাহে অসমৰ পৰিবেশ 4টা বছৰত আমি পৰিৱৰ্তন কৰিলো আৰু অনাগত দিনত আমি পৰিৱৰ্তন কৰি কৰি গৈ থাকিম এতিয়া আমি ইমানখিনিলৈকে চিন্তা কৰিছো যেনেকে আজাৰাত এখন মটৰ ভেহিকল ট্ৰেইনিং ইনষ্টিটিউট হ'ব লৰা ছোৱালীয়ে গাড়ী তাতে শিকিব তাতে লাইসেন্স পাব দ্বিতীয় তৃতীয় যোৱা দৰকাৰ নাই গোটেই অসমৰ পৰিবেশ আমি লাহে লাহে পৰিৱৰ্তনৰ ফালে আমি লৈ গৈ আছো 1 অক্টোবৰৰ পৰা বিনামূলীয়া চাউল পাইছিলো 1 অক্টোবৰৰ পৰা আমাৰ ৰেশন কাৰ্ডত আমি চেনি 30 টকা কম দামত পাম দালি 30 টকা কম দামত পাম আৰু নিমখো আমি 10 টকা কম দামত পাম এতিয়া ৰেশন কাৰ্ডখনৰো মূল্য বাঢ়ি বাঢ়ি গৈ থাকিব এতিয়া ৰাইজে আৰু কত টকা খৰচ কৰিব লাগে এটা হল ইলেক্ট্ৰিচিটি আৰু এটা হল গেছত হয় না নহয় সিলিন্ডাৰৰ দাম কিমান 1050 টকা নে 1000 টকা 950 লগত 50 টকা হাজাৰ লয় নেকি এজেন্টে নে নলয় এতিয়া 1 অক্টোবৰৰ পৰা আপোনালোকৰ গেছৰ সিলিন্ডাৰ মই 650 টকাত দি দিম উজ্জ্বলা গেছৰ কাৰ্ড কাৰ আছে যাৰ যাৰ উজ্জ্বলা গেছৰ কাৰ্ড আছে তেওঁলোকক গেছ মই 250 টকাত দিম হ'ব 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিছে এইবাৰ বিল আহিলে আপোনালোকে গম পাব 1 অক্টোবৰৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম মই আৰু 1 টকা কমাই দিম তাৰ মানে মোৰ লক্ষ্য হল সাধাৰণ মানুহ এজন দুখীয়া মানুহ আপোনালোকে চিন্তা কৰক এজন দুখীয়া মানুহ অৰুণোদয় পালে 1250 এজন দুখীয়া মানুহ চাউল পালে বিনামূলীয়া লৰা ছোৱালীৰ এডমিশন হল বিনামূলীয়া ঘৰত বেমাৰ হল কাৰ্ড দেখালো চিকিৎসা কৰিব পালো চাউলৰ লগত দালি নিমখ চেনি কম দামত পালো গেছৰ দামো কম দামত পালো ইলেক্ট্ৰিচিটিৰ দামো কমিলে মই হিসাব কৰি চাইছো এটা পৰিয়ালে 2000ৰ পৰা 2200 টকা এটা পৰিয়ালৰ খৰচ কমি যাব ছোৱালীৰ পঢ়াৰ খৰচ দিব নালাগে কলেজত গলেই ছোৱালীয়ে নিযুত মইনা আঁচনি পায় ক্লাস 9ৰ লৰা ছোৱালীয়ে সাইকেল পায় এইবাৰ আমি আৰু এটা আঁচনি আনিছো যাতে মেট্ৰিক পৰীক্ষা দিয়া লৰা ছোৱালী দুখীয়া হলেও ভাল কৰি যাতে গাখীৰ এগিলাস হলেও খাব পাৰে লৰা ছোৱালী মেট্ৰিক দিয়াৰ আগতে প্ৰত্যেক মাহত 300 টকাকৈ তেওঁলোকক মই বেংকত দি গৈ থাকিম মোৰ উদ্দেশ্য হল যাতে মেট্ৰিক ক্যান্ডিডেট জনে কিতাপ কিনিব পাৰে পেন কিনিব পাৰে কাগজ কিনিব পাৰে গাখীৰ এগিলাস যাতে ঘৰত খাব পাৰে আমি মধ্যবিত্ত মানুহবিলাকে বুজি নাপাওঁ আমাৰ ঘৰৰ লৰা আছে বাচ্চা গাখীৰ দিলে হিয়তি গাখীৰে নাখায় মাকে গাখীৰ দিয়ে গাখীৰ নাখায় আকৌ বহুত মাকে
লৰাক গাখীৰ খুৱাব বিচাৰে, মাকৰ তাত গাখীৰ নাই। গতিকে আমি আজি সকলোৰে কাৰণে চিন্তা কৰিছো। চাকৰি বিনামূলীয়া হ'ল, কিন্তু চাকৰিৰ ইণ্টাৰভিউ দিব টকা লাগে। যোৱাবাৰ এডিআৰিত আমি ফিজ কৰিছিলোঁ 400 টকা, পৰীক্ষা পাতোতে খৰচ লাগে। কেণ্ডিডেট হ'ল 5 লাখ। বহুতে মোক ক'লে যে আমাৰ ইমান পইচা নাই, ক'ৰ পৰা দিওঁ। এইবাৰ বিনা পইচাত কৰিলোঁ, কেণ্ডিডেট হ'ল 11 লাখ। তাৰমানে 400 টকাটোৰ কাৰণেও বহুত ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব নোৱাৰে, কাৰণ বাৰে বাৰে পৰীক্ষা, আজি বেংকৰ পৰীক্ষা, কালি এডিআৰি পৰীক্ষা, পৰহি হেল্থৰ পৰীক্ষা, মাহত বহুতবাৰ দিব লাগে ফৰ্ম ফিল আপ কৰোঁতে। এতিয়া আমি নিয়ম কৰিছোঁ যে গ্ৰেজুৱেট পাছ কৰা এটা ল'ৰা ছোৱালীয়ে 1 বছৰৰ কাৰণে যিমান পৰীক্ষাত ইণ্টাৰভিউ আদি দিব লাগে সুবিধা কৰি মই মাহত তেওঁলোকক 2,500 টকা কৰি বেংকৰ একাউণ্টত দি গৈ থাকিম। আজি দুখীয়া মানুহ হওক, মধ্যবিত্ত মানুহ হওক, ইলেক্ট্ৰিচিটিৰ দাম কমক, গেছৰ দাম কমক, চিকিৎসাটো অলপ শিথিল হওক, প্ৰত্যেক পৰ্যায়ত। আগতে আমাৰ ধৰ্মক লৈ কোনেও চিন্তা নকৰিছিল। এই বছৰ মই 25,000 নামঘৰত 3 লাখকৈ টকা দিছোঁ। 25,000 ভিতৰৰ গাঁৱত আগতে যি নামঘৰ, চালিৰ নামঘৰ আছিল, এতিয়া সকলো নামঘৰ লাহে লাহে ধুনীয়া হৈছে। কোনেও চিন্তাও কৰা নাছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, আজি শংকৰদেৱৰ জন্মস্থান বৰদোৱা, দামোদৰদেৱৰ কৰ্মভূমি পাটবাউসী, মাধৱদেৱৰ জন্মভূমি আমাৰ নাৰায়ণপুৰ, অসমৰ কলা, কৃষ্টি, ঐতিহ্য সকলো স্থানতে আজি আমি সহায় কৰিছোঁ যাতে আমাৰ জাতিটোৱে নিজৰ মেৰুদণ্ডৰ ওপৰত থিয় হৈ বিশ্ব বিজয় কৰাৰ কল্পনা কৰিব পাৰে। কোনেও আগত চিন্তা কৰা নাছিল। ডাঙৰ ডাঙৰ ৰাস্তা, ফ্লাইঅভাৰ, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, আজি 4টা বছৰৰ ভিতৰত আমাৰ অসমৰ জনজীৱনলৈ নতুন পৰিৱৰ্তন আহিছে।